আপোনালোকৰ মাজলৈ এটা বিগ আপডেট লৈছে, এটা ডাঙৰ খবৰ লৈছে। ভিডিঅ'টো একদম মিছ নকৰিব, যিহেতু এই ভিডিঅ'টো সম্পূৰ্ণখিনি আপোনালোকে পাব। যিহেতু এতিয়া মানস বুঢ়াগোহাঁইৰ লগত যিটো ঘটনা ঘটি আছে, যিহেতু তেওঁ শাস্তি হ'ব নে নহ'ব, তেওঁ এটা পৰেশ বৰুৱা ডাঙৰ এটা খুব ফোন কল ভাইৰেল হৈছিলে যে পৰেশ বৰুৱা ডাঙৰীয়াই যিহেতু তেওঁ সাংবাদিকৰ লগত এটা মন্তব্য প্ৰদান কৰিছিলে যে তেওঁক সেই মানস বুঢ়াগোহাঁইৰ কথা যে চোৰাংচুৰি কৰিবলৈ আহিছিলে বুলি তেওঁ কোনে পৰেশ বৰুৱা ডাঙৰীয়াৰ হাতত তেওঁলোকৰ সেই মানে কোনে ক'লে, তেওঁ কোন তিনিজন আছিলে, কোন তিনিজন ব্যক্তি আছিলে, কোনে এই কথাষাৰ লগালে। আজি সেই কথাষাৰ লগোৱাৰ বাবে মানস বুঢ়াগোহাঁইক ধৰিবলৈ চান্স পালে, কেনেকৈ হাতে লোতে ধৰা পৰিলে। সেই তিনিজন কোন, সেই তিনিজন মানুহৰ নাম উল্লেখ গোটেই কাহিনী মানে গোটেই বস্তুটো আপোনালোকে পাব, গোটেই কাহিনীটোৱে পাব। গতিকে ভিডিঅ'টো মিছ নকৰিব। ভিডিঅ'টো আপোনালোকে পৰেশ বৰুৱা ডাঙৰ কিখিনি ক'লে, পৰেশ বৰুৱা ডাঙৰ কৈ শাস্তি দিব নে নিদিব, এতিয়া তেওঁ যদি মানৱতাৰ খাতিৰত যদি আমাৰ অসমীয়া ল'ৰা এজন যুৱক হয় বুলি তেওঁৰ সেই ল'ৰাজনৰ আৰু ঘৰখনৰ যদি দৃশ্য চাই তেতিয়াহ'লে এৰি দিব। যদি কি হয় নাজানো, মুঠতে এতিয়ালৈকে পূৰা হেৰি কৰা নাই, কিন্তু আমাৰ পৰেশ বৰুৱা ডাঙৰে এতিয়া মুখ খুলিছে তেওঁ সাংবাদিকৰ আগত। গতিকে এই মুহূৰ্তখিনি আপোনালোকৰ মাজলৈ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু এই মন্তব্যখিনি আপোনালোকে শুনিব, তেতিয়া এনেই বেয়াকৈ কমেণ্ট দিয়া বা ল'ৰাটোক বেয়া বুলি বা তেওঁলোক আৰক্ষীক বেয়া বুলি মানে গোটেইখিনি এইটোতে বস্তু পাব, কোনে কি কৈছে, কোনে কি নাই কোৱা, আৰু তেওঁ আৰক্ষী আছিলে না এছা, সমস্ত এই ভিডিঅ'টো পাব। গতিকে আপোনালোকে লাষ্টলৈকে চাব যে পৰেশ বৰুৱা ডাঙৰে কোৱা সেই মন্তব্যটো মানে কি আছে, তাত তেওঁ কেনেকৈ ফচিলে, গোটেই সমস্তখিনি বিৱৰি গৈছে। আমাৰ শিবিৰৰ পৰা আমালৈ পোনপটীয়া সম্প্ৰচাৰত আমালৈ ফোন কৰিছে, আমাৰ সৈতে সংযুক্ত হৈছে আলফা স্বাধীনৰ সেনা প্ৰধান পৰেশ অসম ডাঙৰীয়া। মহাশয়, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ। ধন্যবাদ। হয়, প্ৰথমে সুধিব বিচাৰিছোঁ, এক প্ৰকাৰ এতিয়া এই সমগ্ৰ বিষয়টোক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে, তাৰ মাজতেই এই যুৱকগৰাকীৰ আমি দুটাকৈ ভিডিঅ' আমি দৰ্শকসকললৈ দেখুৱালোঁ। আমাৰ ষ্টুডিঅ'ত বহুকেইগৰাকী পেনেলিষ্ট আছে, অতিথি আছে, আমাৰ দৰ্শকসকলে চাই আছে। পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ পৰা সুধিব বিচাৰিছোঁ, এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ স্পষ্টীকৰণ কি হ'ব, বা আপোনালোকে কেনেধৰণে গম পালে এইগৰাকী মানস বৰগোহাঁই অসম আৰক্ষীৰ গুপ্তচৰ বুলি? প্ৰথম কথাটো হ'ল এই মানস বৰগোহাঁই কি কেনেকৈ ধৰা পৰিল, এই কথাটো নকলে মানুহে হয়তো বুজি নাপাব। কিছুদিনৰ আগতে প্ৰায় 8 দিন মানৰ আগতে আমাৰ শিবিৰৰ পৰা 3জন সদস্য পলাইছিলে। পলোৱাৰ পিছত যেতিয়া সীমান্তৰ একেবাৰে শেষৰ পৰ্যায়ত এটাই 3জনকে আমাৰ সদস্যসকলে কায়ত্ব কৰিবৰ কাৰণে সক্ষম হোৱাৰ পিছত যেতিয়া আমি শিবিৰলৈ লৈ অহা হ'ল, আমাৰ সদস্যসকলে ইণ্টিগ্ৰেশ্যন কৰিলে, তোমালোকক কোনে উৎসাহিত কৰিছিলে? সিহঁতে এজনকৈ যেতিয়া কৰা হ'ল, সিহঁতে কৈছে আমাৰ এজন মানুহে কৰিছে, আমাক কিছু কোড দি পঠাইছে, এই কোডবিলাক লৈ হেৰিলৈ যাবলৈ কৈছে, গুৱাহাটীলৈ গ'লে সিহঁতক সকলো ধৰণৰ সুবিধা কৰি দিব বুলি আশ্বস্ত কৰিছে, লগতে কোড দি পঠাইছে। এই কোডটো দিলে থানাত ক'লে বোলে সিহঁতৰ মানে লৈ যাব গুৱাহাটীলৈ লৈ গৈ যাব লাগে, সিহঁতে তাত লগ পাব বুলি কৈ পঠাইছে। তেতিয়া কথাবিলাক যেতিয়া জনাজাত হোৱাৰ পিছত বা আমাৰ কি কয় ইয়াৰ মানস বৰগোহাঁইক তাক মানে এৰেষ্ট কৰাৰ যেতিয়া ইণ্টিগ্ৰেশ্যন লাহে কৰা হ'ল, এফালৰ পৰা কৈ আহিছে, এফালৰ পৰা কোনে কেনেকৈ কিমান দিনৰ পৰা আৰক্ষীত জইন কৰিছিলে, বিশেষকৈ SB জইন কৰিছিলে, সেই সকলো কথা স্পষ্টকৈ এতিয়া তেওঁলোকে নিশ্চয় দেখিছে, চেনেলবিলাকতো কৈ আহিছে। এইটো আমি পতিয়ন হৈছোঁ আৰু দেউতাকেও কৈছোঁ যে দেউতাকৰ কথাও কৈছে, দেউতাকেও কৈছে হয় মোক কৈছিলে কথাটো, মোক কৈছিলে। কিন্তু এই ধৰণৰ কথাবিলাকতো হোৱাত খুবেই স্বাভাৱিক, আৰু এই কথাবোৰ আমাৰ জনগণে জনাটো প্ৰয়োজন আছে বুলি মই ভাবোঁ। কিয় ভাবোঁ? এই কথাটা আমি অলপ গুপ্তঘাতকৰ সময়লৈ যাব লাগিব, তাৰ পৰৱৰ্তী কথাখিনিও আমি জানিব লাগিব। গুপ্তঘাতকৰ সময়ত অসমৰ এজন সাংবাদিক কেনেকৈ স্পেচিয়েল ডিৰেক্টৰ হ'ল? সি দেৰগাঁৱত মানে প্ৰশিক্ষণ লৈছিলে নেকি? প্ৰশিক্ষণ লৈ পিনি হেৰি হৈছিলে, স্পেচিয়েল ডিৰেক্টৰ হৈছিলে না? প্ৰশিক্ষণ নোলোৱাকৈ কিয় ইন বিটুইন আমাৰ হৰে কৃষ্ণ ডেকা ডাঙৰীয়া আৰু শ্ৰীবাস্তৱৰ মাজত স্পেচিয়েল ডিৰেক্টৰ কৰিব মানে এপইণ্টমেণ্ট দিছিলে? এপইণ্টমেণ্টটো এইটো ঘোষণা কৰিছিলে, ঘোষণা কৰা নাই, কোনো পুলিচ অফিচাৰে জনা নাছিল। কিন্তু কালক্ৰমত যেতিয়া এই পৰিস্থিতিটো ওলাই পৰিলে যে এজন সাংবাদিকজন আছিলে স্পেচিয়েল ডিৰেক্টৰ, আৰু তেখেতৰ নিজৰ মুখেই চেনেলত
প্ৰকাশ কৰি গৈছে মই বহু কাম কৰিছিলোঁ ক'ত কৰিছিলোঁ যে স্পেচিয়েল ডিৰেক্টৰ মই কৰিছিলোঁ গুপ্তঘাতৰ সময়ত সেই সংবাদিকজনে অসমৰ মানুহে চিনি নাপায় চিনি পায় মানে এই যে গুপ্তঘাতক আছিলে গুপ্তঘাতৰ সময়ত স্পেচিয়েল ডিৰেক্টৰ আছিলে এই কথাবিলাক অসমৰ মানুহে নাজানে কোটালীজনে কোন সময়ত কাক আনি উপযুক্ত এজন ব্যক্তিক আনি এই কামবিলাকত মানে সহযোগ কৰিবৰ কাৰণে উৎসাহিত কৰে এই কথাটো আজি নহয়তো অতীতো তাৰপিছত দ্বিতীয় ধাপটো আহিলে আৰু এই সাংবাদিকতা আজি অসমৰ মানুহে জনাৰ প্ৰয়োজন আছে পৰেশ বৰুৱা ডাঙৰীয়া এনেধৰণৰ গুপ্তচৰ আগে পিছেও যায় বা এনেধৰণৰ প্ৰক্ৰিয়া চলি থাকে কিন্তু আজি মানস বৰগোহাঁই যেতিয়া দ্বিতীয়টো ভিডিঅ' বাৰ্তা আপুনি কালিয়ে কৈছিল কিছু স্থানত আপুনি কৈছিল যে কাইলৈ আমি আৰু কিছু তথ্য সদৰি কৰিম সেই হিচাপে আপুনি আৰু এটা ভিডিঅ' আজি দিয়া গ'ল আৰু তাত কেইবাগৰাকীও যুৱক যুৱতীৰ নাম মানস বৰগোহাঁই কৈছে আৰু তেনেকুৱা ধৰণৰ যুৱক যুৱতী আপুনি তাত শিবিৰত প্ৰত্যক্ষ কৰিছে নেকি বা তাত তেওঁলোকৰ উপস্থিতি গম পাইছে নেকি সেইগুলো এতিয়ালৈকে অহা নাই ইমান জলদি সোমাব নোৱাৰে যেটো অহাৰ পৰিকল্পনা কৰিছিলে পৰিকল্পনাত প্ৰথম ধাপ মানৱ গোহাঁই আছিলে মানৱ বৰগোহাঁই আছিলে মানসৰ পিছত হয়তো আহিলে আৰু কোনোবা হয় মই আৰু এটা কথা সুধিব বিচাৰিছোঁ পৰেশ বৰুৱা ডাঙৰীয়া এনেধৰণৰ আলফাত যোগদানৰ প্ৰক্ৰিয়া বিভিন্ন সময়ত গৈ থাকে আহি থাকে বা বিভিন্ন ধৰণৰ যুৱক বা যুৱতী আলফালৈ যায় আমি আপোনাক সুধিব বিচাৰিছোঁ সংগঠনত যোৱাৰ বাবে কি কেনেকুৱা ধৰণৰ আচলতে অৰ্হতা লাগে বা কেনেকুৱা ধৰণৰ লোকসকলে অগ্ৰাধিকাৰ পায় সংগঠনত যোগদান কৰিবৰ বাবে না আমাৰ ইয়াৰ সংগঠনত যোগদান কৰিবৰ কাৰণে আমাৰতো নিৰ্দিষ্ট কিছুমান মানে হেৰি থাকে ক্ৰাইটেৰিয়া থাকে সেইখিনি পাছ কৰিব লাগিব সেইখিনি সম্পূৰ্ণ আমাক প্ৰতিশ্ৰুতি দিব লাগিব আৰু এই গোটেই বস্তুটো বিপ্লৱীটো হয় পৰেশ বৰুৱা ডাঙৰীয়া আপুনি শুনি আছে মই শুনি আছো আগৰ যিটো আলফা পদ্ধতি আছিলে কেনেকৈ ৰিক্ৰুটমেণ্ট কৰিব লাগে সেইটো এটা আগতে মই এজন বক্তাই কৈ গৈছে আমাৰ প্ৰসিদ্ধ মৃণাল হাজৰিকা ডাঙৰীয়াই কৈ গৈছে যে কেনেকৈ সেই সময়ত যিটো সুযোগ আছিলে আজিৰ সময়ত সেইটো সুযোগ নাই সুযোগ নথকাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ মাধ্যমবিলাক আমি প্ৰয়োগ কৰিব লগা পৰে মাধ্যমবিলাকত আৰু মানৱ বৰ্গ আলফাই যিসকল যিটো পদ্ধতি সেই পদ্ধতি আলফাই যি পদ্ধতি যোগেদি মানে ৰিক্ৰুটমেণ্ট কৰে সেই ৰিক্ৰুটমেণ্টৰ পদ্ধতিটো আমি বাউন্স বেক কৰিব পাৰিছোঁ কৈছে আমি ঘূৰাই পিনি আকৌ সেই আলফা আই পদ্ধতিকে লৈ আমি সিহঁতক বিপদত পেলাবৰ কাৰণে এইবিলাক চেষ্টা কৰি আছো আৰু সেইটো সফল হৈছো বুলি কৈছোঁ আৰু সবচে ডাঙৰ কথা আজি যিটো তোমালোকে জনা এটা অতি গুৰুত্বপূৰ্ণ কথা মই যে কৈছোঁ যে প্ৰথম যিজন মানে সাংবাদিক আহিছে তেখেতক এতিয়া আমাৰ মাজত নাই এইজন মনজিৎ মহন্ত আছিলে গুপ্তঘাতকৰ সময়ত স্পেচিয়েল ডিৰেক্টৰ এইটো মই চেলেঞ্জ কৰিছোঁ এই চেলেঞ্জটো কৰিছোঁ ইন বিটুইন আছিলে হৰকৃষ্ণ ডেকা আৰু শ্ৰীবাস্তৱৰ মাজত আছিলে এই ভয়ংকৰ কথাটো কোনোবাই জানিছিলে নেকি কিয় প্ৰক্ষেপ কৰিছিলে এজন সাংবাদিকক এই যে স্পেচিয়েল ডিৰেক্টৰ তাৰপিছত আহিলে যিবিলাক স্পেচিয়েল পুলিচ কোনে বনাইছিলে তাৰ পৰা অসমৰ জনগণে গম পাইছিলে নেকি যেতিয়া স্পেচিয়েল পুলিচবিলাকৰ ইহঁতৰ যেতিয়া ন্যায্যতা কি কয় যেতিয়া ইহঁতৰ মানে চাহিদা পূৰণ শেষ হৈ গ'ল তাৰপিছত ৰাজপথত কিয় নামিলে সেই সকলো স্পেচিয়েল পুলিচে বড়োৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছিল আলফাৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছিলে ভাৰতীয়সকলৰ বিৰুদ্ধে অপাৰেশ্যন চলাইছিলে এই কথাটো মিছা নেকি সেইসকলে কি এপইণ্টমেণ্ট লেটাৰ দিছিলে নেকি সিহঁতক পাৰ্মানেণ্ট দিয়া নাই জাষ্ট ভাৰ্বেলি পঠাই দিছে যা আলফাৰ লগত লাগ আমুকৰ লগত লাগ আমুক সংগঠনৰ ভিতৰত লাগ এইটো এটা দ্বিতীয়টা প্ৰমাণ দিছিল আৰু তৃতীয় যিটো আজি মানৱ চলিহা নামৰ যিজন ব্যক্তি এই ব্যক্তিজনে 2019 4 ডিচেম্বৰ বিতুপন সোণোৱাল নামৰ নাহৰকটীয়া ল'ৰাজনক দিছপুৰ থানাত জমা দিছে দিন সেইগৰাকী মানস চলিহাই আজি সকলো কথা নস্যাৎ কৰিছে পৰেশ বৰুৱা ডাঙৰীয়া আমি মানস চলিহাৰ লগতো কথা পাতিছিলোঁ ডাঙৰ কথা মোৰ কথাটো যদি সেইটো প্ৰমাণ আছেতো আমাৰ লগত ই বিতুপন সোণোৱালৰ নাহৰকটীয়া ল'ৰা তাক আনি জমা দিছে আৰু খেলো ইণ্ডিয়া যিটো 2019 খেলো ইণ্ডিয়া যে সি বোমা ফুটুৱাবলৈ আহিছে বুলি এতিয়া কেছ ল'ৰাটোৰ গাত এতিয়া আজিও কেছলৈ যাই থাকিব মিছা এটা ধৰি এটা সি মানে দিছপুৰ থানা
ল'ৰাটোক জমা দিয়ে তাৰ নাম হৈছে বিতুপন সোণোৱাল সেই কথাটো আপোনালোকে জানিব সি কৈছে মই নাই বুলি কৈছে আৰু এটা আপুনি শুনি লওক আৰু এটা শুনি লওক আৰু এটা কথা মই ক'বলৈ বিচাৰিছো ই সঘনাই গৈ থাকে শ্বিলঙলৈ সঘনাই গৈছে মিজোৰামলৈ কলৈ চাবটেঞ্চি বুলি কৈছে গভৰ্ণমেণ্টে লোৱা নাই আমি মিজোৰাম গভৰ্ণমেণ্টক ক'ব লৈছো অৰুণাচল গভৰ্ণমেণ্টকো আমি জানো সি তাত মিছা কথা কৈছে এই কথাবিলাক কৰিছে আৰু আচৰিত কথাটো হৈছে সি গভটপ আছাম যিটো নম্বৰ প্লেট গাড়ীখন চলাই আছিলে কোনে সাধাৰণ মানুহক দিয়ে নেকি সাধাৰণ পাব্লিক আপোনাক দিব চলাবলৈ গভটপ ইণ্ডিয়াৰ নেম প্লেট লগাই সি VIP নেকি না কি হয় নিশ্চয় কিবা এটা হ'ব লাগিব সেইখন গাড়ী কেনেকৈ চলাব পাৰিছিলে এইটো তাত কুৱেশ্যন মাৰ্ক আছে আৰু পৃথিৱীত যেতিয়াই ইণ্টেলিজেন্ট ধৰা পৰে ইণ্টেলিজেন্ট যি ক্ৰিয়েট কৰে সেইটো কেতিয়া সিহঁতি ছাকচেছ হ'লে যেতিয়া বাহ ল'ব চেলাৰ হ'লে সিহঁতৰ বাপ কোনো নাথাকে এইটোতে ভজাই চেলাৰ হেজ ন' ফাদাৰ ছাকচেছ মেনি ফাদাৰ এই কথাটো আপোনালোকে জনা পাইছে ইণ্টেলিজেন্টৰ এইটো হয় আজি কুলভূষণ যাদৱৰ কি হৈ আছে পৰেশ বৰা ডাঙৰীয়া মই সুধিব বিচাৰিছো আলফা স্বাধীনত পুলিচৰ চোৰাংচোৱা নিযুক্তিৰ ঘটনা এয়া কিন্তু প্ৰথম নহয় ইয়াৰ আগতেও তেনে যুৱকৰ তথ্য বহু পোহৰলৈ আহিছে বা তেনেকুৱা ধৰণৰ যুৱকক আপোনালোকে বিভিন্ন সময়ত মুন্না মিশ্ৰ এতিয়াও আছে মুন্না মিশ্ৰ এতিয়াও জীৱিত হৈ আছে এতিয়াও সি পুলিচৰ হৈ কাম কৰে সি আলফাৰ মুন্না মিশ্ৰৰ লগত আৰু বহুতো আছিলে আলফা এতিয়াও এনে বিষয়া জড়িত হৈ আছিলে সেই সময়ত পৰিৱেশত আমি ধৰা পেলাইছোতো সকলো আমাৰ ভিতৰতো আছিলে পুলিচৰ লগত পুলিচৰ চোৱাংচোৱা হয় পৰেশ বৰা ডাঙৰীয়া মই আপোনাক সুধিব বিচাৰিছো আজি সকলো ৰাইজে আচলতে কাটৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়েও আহ্বান জনাইছে ইয়াৰ পূৰ্বে আপোনালোকে এনে ধৰণৰ ঘটনা যেতিয়া সংঘটিত হয় আপোনালোকৰ সংবিধান মতে মৃত্যুদণ্ড দিয়া হয় আজি এই মানৱ বৰগোহাঁইৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব বা কেনে ধৰণৰ শাস্তি হ'ব এই শাস্তিটো আমি আগেই কৈছো কেইবাটা চেনেলত মই আমাৰ বক্তব্যবিলাক ৰাখিছো এতিয়া বিচাৰ প্ৰক্ৰিয়া হৈ আছে বিচাৰ প্ৰক্ৰিয়া এতিয়াও চলমান হৈ আছে এই প্ৰক্ৰিয়াটো চলি থকা সময়ত মই মন্তব্য দিব নোৱাৰো যে আমাৰ বিচাৰকসকলে কি ৰায় দিয়াৰ মানে কি বিচাৰত কি ৰায় হ'ব এতিয়াও এইটো চূড়ান্ত হোৱা নাই মই সুধিব বিচাৰিছো পৰেশ বৰা ডাঙৰীয়া আৰু এটা কথা এই ধৰণৰ যি ধৰণৰ কথা হৈ আছে আমি কিছুদিন আগতে দেখিছিলো ড্ৰোন আক্ৰমণৰ ঘটনা হৈছিল আৰু এতিয়া অসম আৰক্ষীৰ গুপ্তচৰ আলফাৰ শিবিৰত পোৱা গৈছে এই কথাবোৰে আচলতে কি সূচাইছে আপুনি কি ভাবে এইটোতো আৰু সাবৰ্ডিনেট চিষ্টেমটো থাকিবই যেতিয়ালৈকে আলফা স্বাধীন থাকিব এইটোতো আৰু উপনিবেশিক ৰাষ্ট্ৰৰ যিমানবিলাক কম্পনেণ্ট আছে চিকিউৰিটি নামত যিবিলাক কম্পনেণ্ট আছে বা ইণ্টেলিজেন্স আছে অন্যান্য চিকিউৰিটি বা ফৰ্চেছ আছে সিহঁতিতো অৱশ্যেতো আমাৰ বিৰুদ্ধত লাগি থাকিব আমাক নিশেষ কৰিয়েতো বা সিহঁতি কিবা বা প্ৰথম চৰ্তটো এতিয়া আমাক নিশেষ কৰাটো তাৰপিছতে অন্যখানি যিটো কেৰট এণ্ড ষ্টিক যিটো পলিচি কৈ আছে সিহঁতি মাজে মাজে আলোচনাৰ কথা কয় মাজে মাজে বিভিন্ন ধৰণৰ কথা কিন্তু সিহঁতৰ মেইন টাৰ্গেটটো হৈছে আমাক টোটেলি ইনহেলেট কৰাটো হয় পৰেশ বৰা ডাঙৰীয়া আপুনি কৈছে যে বিচাৰৰ প্ৰক্ৰিয়াত আছে এতিয়া বিচাৰ বিবেচনা কৰি মানৱ বৰগোহাঁইৰ আচলতে বিচাৰ প্ৰক্ৰিয়া চলি আছে তাৰ পাছতহে সিদ্ধান্ত লোৱা হ'ব কিন্তু মই আকৌ কৈছো মই আচলতে অসমীয়া ৰাইজৰ হৈ মই মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে কৈছে সকলোৱে কৈছে কিন্তু অসমীয়া ৰাইজৰ যিহেতু আবেগ আছে অত্যন্ত আচলতে এই বিষয়টোত অত্যন্ত এক আবেগিক বিষয় এক স্পৰ্শকাতৰ বিষয় সকলো ৰাইজে কাটৰ আহ্বান জনাইছে বিচাৰিছে যে এই যুৱকগৰাকী কোনো কাৰণতে আপোনালোকৰ বিচাৰ প্ৰক্ৰিয়াত যদিও তেওঁ দোষী সাব্যস্ত হয় বা মৃত্যুদণ্ড বিহাৰ কথা আহে তাৰ পাছত তেনেস্থলত আপোনাক আমি আচলতে কৰজোৰে আহ্বান জনাইছো যাতে মৃত্যুদণ্ড দিয়া নহয় কোনো কাৰণতে কথাটো আমিও বুজি পাইছো কথাটো আমি নুবুজা নহয় আমি ভাল বাৰুকৈ উপলব্ধি কৰিছো কথাটো হ'ল যে আমি এটা সত্যটো উদ্ঘাটন কৰিছো সত্যটো নস্যাৎ কৰিবৰ কাৰণে বিভিন্ন পন্থাই লাগি আছে বিভিন্ন ধৰণে বিভিন্ন ব্যক্তিয়ে যে আৰক্ষীৰ যিটো দুৰ্বলতা যে আৰক্ষীৰ যিভাৱে প্ৰতিৰোধ কৰে সেই কথাটো মানে কোনো এই বিষয়ত মানে সবলভাৱে দাঙি ধৰা নাই সবলভাৱে দাঙি ধৰিব লাগে এতিয়া এই আৰক্ষীয়ে পঠাইছিলে নাই এইটোতো নিশ্চয় পঠাইছিলে মানৱ চলিহাক যদি আনি জেৰাও কৰক অসমৰ মানুহে জেৰা কৰক
তাক সি না হয় না কি ধৰণে কৈছে এতিয়া মই কেইবাটা চেনেলত দেখিছো সি মই আমুকত আছিলো সিটো মানে হেৰিয়ত আছিলে বেংগলোৰত আছিলে 2016তে দেউতাক যেতিয়া ঢুকাইছে তাৰ পিছতে ঘূৰি আহিলে ঘূৰি আহি সিদিন কেতিয়াবা থাকে মাছৰ কিবা খাই লওক কেতিয়াবা JMB বিচাৰি মানে বৰপেটাত মানে ধুবুৰী এই যে খেতিয়ক হৈ থাকে মানে ইংলিছৰ এখন ইংলিছ চিনেমা এখন আছে নে বি কিপাৰ যিটো মানে ভেকচন লৈ আছে ইংলিছ চিনেমা এখন আছে বি কিপাৰৰ ভেকচন লৈ ঘূৰি ফুৰে তাৰপিছতে ইণ্ডিকেট কয়লাৰ লগত থাকিব কেতিয়াবা পিঁয়াজৰ ব্যৱসায়ৰ লগত থাকিব য'ত নেকি আলফা আছে আৰু মানে আলফা আই ল'ৰাসকল গৈ যিবিলাক কামে কাজে লাগিছে সিহঁতৰ পিছে ঘূৰি পৰিছে সি কৈছে যে আজি মই বোলে হেৰি অৰুণাচলত আছো অৰুণাচল কে গভৰ্ণমেণ্টে কনচাল্ট ক'ত অৰুণাচল গভৰ্ণমেণ্টৰ কনচাল্টি হ'ব আৰু যিটো কোম্পানীৰ কথা কোম্পানী খেদা খাইছে 2016তে খেদা খাইছে এই তাৰ কথা কেনেকৈ বিশ্বাস কৰিম আমি আৰু গাড়ীখন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাড়ী কিয় ব্যৱহাৰ কৰিছিলে আমিতো স্পষ্ট প্ৰমাণ দিছো আৰু মানৱ বৰগোহাঁই কেনেকৈ জানে যে বিজেপিৰ অফিচত আমুক ছোৱালীজনীয়ে আমুক মহিলাগৰাকীয়ে চাকৰি কৰি আছে দিছপুৰ থানা বশিষ্ঠ থানা ACP আমুক হিমাংশু দা এইবিলাক পুলিচৰ নাম কেনেকৈ জানে ইমান বহললীয়া কি কাৰণে ক'ব পাৰিছে পৰেশ বৰুৱা ডাঙৰীয়া আমাৰ